মৰিয়নী দুৰাৰোগ্যত আক্ৰান্ত যুৱতীৰ সাহায্যৰ ধন প্ৰবঞ্চনাৰে হৰকোৱা 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰ মৰিয়নীৰ দেবেৰাপাৰ আৰক্ষীৰ জালত 2 অনলাইন প্ৰবঞ্চক তিতাবৰ মহিমাবাৰীৰ দাদু কলিতা আৰু মিন্টু দত্ত নামৰ 2 প্ৰবঞ্চকে বিভিন্ন লোকৰ পৰা অনলাইনৰ মাধ্যমেৰে ধন হৰকাই আহিছিল শেহতীয়াকৈ নকছাৰীৰ তিৰুৱাল ভেটা গাঁৱৰ দুৰাৰোগ্যত আক্ৰান্ত দৰিদ্ৰ পৰিয়ালৰ বৰ্ণালী হন্দিকৈ নামৰ এগৰাকী যুৱতীৰ চিকিৎসাৰ বাবে ৰাইজে সংগ্ৰহ কৰা ধন হৰকাই নিছিল এই 2 প্ৰবঞ্চকে গুগল পে আৰু ফোন পে ব্যৱহাৰ কৰি প্ৰবঞ্চক দুটাই ৬০০০ টকা লুট কৰিছিল ৰোগাক্ৰান্ত যুৱতীগৰাকীৰ একাউণ্টৰ পৰা যুৱতীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত দেবেৰাপাৰ আৰক্ষীয়ে ক্ষিপ্ৰতাৰে অনুসন্ধান চলোৱাৰ লগতে 2 প্ৰবঞ্চকক গ্ৰেপ্তাৰ কৰি অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে আমি মানে ছোৱালী এজনীৰ কাৰণে পইচা তুলি আছিলোঁ আমাৰ ঘৰৰ ওচৰৰ ছোৱালী এজনী তাই মানে অসুখ হৈ আছে সেইকাৰণে পইচা তুলিছিলোঁ আমি এনেকৈ নিউজো কৰিছিলোঁ তাত স্কেনাৰ দিছিলোঁ মোৰ নাম্বাৰ দিছিলোঁ তাৰপৰা মানে মোলৈ কল এটা আহিলে ক'লে যে আমি মেডিকেলৰ পৰা কল কৰিছোঁ পইচা 10,000 তাইৰ কাৰণে পঠাম তাৰপিছত আমিও ভাল পালোঁ পইচা পঠাব যেতিয়া তাইৰ কাৰণে তাই কিবা এটা হেৰি হ'ব তাৰপিছত সেইকাৰণে মোক ক'লে যে তোমাক মেছেজ এটা কৰিছোঁ হোৱাটছএপত তুমি তাত মোক স্কেনাৰ এখন পঠাই দিয়া তাৰপিছত মই পঠাই দিলোঁ স্কেনাৰখন তাৰপিছত ক'লে পইচা 2,000 পঠাইছোঁ তুমি চোৱা এনেকৈ ক'লে তাৰপিছত মই চালোঁ মানে এনেকৈ 2,000 বুলি আহিছে ময়ো ভালকৈ চাবলৈ নহ'ল লৰালৰি কৰি আছে মানে সিহঁতি ইমানেই লৰালৰি কৰিছে একো ভাবিবলৈও সময় দিয়া নাই মানে তাৰপিছত তেনেকৈ মানে সিহঁতি পইচা 6,000 টকা লৈ ল'লে তাৰপিছত মানে আকৌ কল কৰি আছোঁ ৰিচিভ কৰা নাই তাৰপিছত আকৌ কল কৰোঁতে কৈছে যে আমি বেংগলোৰৰ পৰা কৰি আছোঁ আমি পইচাটো ঘূৰাই দিম এনেকৈ কৈ আছে আজিলৈকে পইচা ঘূৰাই নিদিলে মানে গম পাইছোঁ আমি এনেকৈ তিতাবৰ মহিমাবাৰী আৰক্ষীয়ে ধৰি আনিছে এতিয়া কালি ৰাতি ধৰিবলৈকে তেওঁলোকে কৈছিলে যে ফোনত মানে কওঁতে যে আমাৰ এটা গেং আছে আমি মানে এনেকৈ পইচাত মাৰোঁৱেই এতিয়া সেই গেং ক'ত আছে সেই গেংটো যাতে আমাৰ প্ৰশাসন বিভাগে মানে উলিয়াই আমাক মানে তেওঁলোকে এটা যে হেৰি পাব লাগে সজাই পাব লাগে যে এনেকুৱা এটা কাম কৰিব নালাগে বুলি যে তেওঁলোকক এটা শাস্তি দিব লাগে আমি আমাৰ ফালৰ পৰা এয়াই মানে আমাৰ দাবী যোৰহাটৰ পৰা কংকনজ্যোতি শৰ্মা ৰিপৰ্ট এনি ভাৰত 24